Hello student and welcome back to Iron Studio. তো আমি আমাৰ যিটো সায়েন্সৰ অৰ্থাৎ জীৱন প্ৰক্ৰিয়াৰ যিবিলাক ভিডিঅ'বিলাক লাহে লাহে আহি আছিলে সেই ভিডিঅ'বিলাক আমি তিনিটা পাৰ্ট কমপ্লিট কৰি লৈছোঁ অৰ্থাৎ মেজৰ তিনিটা টপিক আমি কভাৰ কৰি লৈছোঁ তাৰ এটা সৰু টপিকতে ৰেচন অৰ্থাৎ এক্সক্ৰিপশ্যন নামৰ যিটো টপিক আছিলে সেইটো বাকী আছিল তো আজিৰ সেই লেকচাৰটিত বহুত সৰু হ'ব আৰু সেই লেকচাৰটিত আজি আমি ৰেচন প্ৰক্ৰিয়াটোৰ বিষয়ে আলোচনা কৰিম হয়তো লেকচাৰটো আহিবলৈ বহুত দেৰি হৈ গ'ল মিনিমাম কাৰণ ইয়াতে মোৰ নিজৰ কিছুমান প্ৰব্লেমছ আছিল তাৰ উপৰি অলপ কিছুমান টেকনিকেল ইছ্যুৰ কাৰণে মোবাইলটোত ভিডিঅ'বিলাক ৰেকৰ্ড হোৱা নাছিল তো এই ভিডিঅ'টো থোড়ি লেট হৈ গৈছে তো চৰি মোৰ ফালৰ পৰা বাট ষ্টিল ইয়াৰ লাষ্ট লেকচাৰ হয় আৰু ইমান ডাঙৰ নহয় কাৰণ সৰু চাই টপিক এটা আছে সেই টপিকটো আমি আজি আলোচনা কৰি আজি আমাৰ যিটো জীৱন প্ৰক্ৰিয়া চেপ্টাৰ হয় সেই চেপ্টাৰটো আজি শেষ কৰি দিম ঠিক আছে তো আৰম্ভ কৰোঁ বোলা দেৰি কৰিব নাপায় চোৱা ৰেচন তন্ত্ৰত কি কৈছে মানুহৰ ৰেচন তন্ত্ৰ এযোৰ বৃক্ক এযোৰ মূত্ৰথলী এটা মূত্ৰথলী এযোৰ মূত্ৰনলী আৰু এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলীৰ দ্বাৰা গঠিত হৈ আছে অৰ্থাৎ মানুহৰ যিটো ৰেচন তন্ত্ৰ অৰ্থাৎ এক্সক্ৰিপশ্যন যিটো প্ৰচেছ হয় সেইটো কাৰ দ্বাৰা হয় কিডনী ইউৰেটাছ ইউৰিনাৰী ব্লেডাৰ এণ্ড ইউৰেথ্ৰা ঠিক আছে মানে এযোৰ কি আছে কিডনী কি ওৱান পেয়াৰ কি হয় কিডনী হয় তোমাৰ ওচৰত এযোৰ মূত্ৰনলী আছে ইউৰেটাছ এযোৰ আছে এণ্ড মূত্ৰথলী কেইযোৰ আছে ইউৰিনাৰী ব্লেডাৰ এটা আছে তাৰে এটা মূত্ৰ নিষ্কাশন নলী আছে ইউৰেথ্ৰাৰ দ্বাৰা গঠিত ঠিক আছে তাৰে এটা ইম্পৰ্টেণ্ট লাইন কি চোৱা দেহৰ উদৰ অংশত মেৰুদণ্ডৰ দুয়োকাষে দুটা কিডনী অৱস্থিত ঠিক আছে এই কিডনীতে উৎপন্ন হোৱা সূত্ৰ মূত্ৰবাহী নলী আদি মূত্ৰথলীত জমা হয় আৰু মূত্ৰথলীৰ দ্বাৰা নিৰ্দিষ্ট সময়ে নিষ্কাশন নলীয়েদি ওলাই যায় কি হৈছে তোমালোকে প্ৰথমতে এইখিনি অলপ ভাবি লোৱা যে বৃক্কত যেতিয়া তোমাৰ কি হয় বৃক্কত তোমাৰ দেহৰ যিবিলাক অলাগতিয়াল বস্তু হয় সেইখিনি ফিল্টাৰ হয় অৰ্থাৎ চেকি দিয়া হয় সেই চেকি দিয়া কি হয় উৎপন্ন হোৱা যিখিনি নাইট্ৰজেনাছ বেছ উৎপন্ন হয় সেইখিনি কি হয় মূত্ৰবাহী নলীয়েদি ক'ত যায় মূত্ৰবাহী নলীয়েদি ক'ত যায় মূত্ৰথলীত যায় আৰু মূত্ৰথলীত জমা হয় ঠিক আছে আৰু মূত্ৰথলীৰ পৰা নিৰ্দিষ্ট সময়ে মূত্ৰ নিষ্কাশনত অৰ্থাৎ ইউৰিনাৰী ব্লেডাৰত গৈ পেলাই জমা হয় তাৰপিছত কি হয় তাৰ পৰা নিষ্কাশন দি পেলাই ওলাই যায় অৰ্থাৎ ইউৰেটাৰ দি ওলাই যায় যদি আমি ইংলিছত কওঁ তো প্ৰথম কি হৈ যায় তোমাৰ কিডনীৰ পৰা যিটো তোমাৰ ইউৰেটাছ আছে ইউৰেটাছ দি কিডনী কি হয় তোমাৰ যিখিনি ইউৰেটাছ দি কি হয় তোমাৰ ফিল্টাৰ হোৱাখিনি ক'ত যায় জমা হয় ইউৰিনাৰী ব্লেডাৰত জমা হয় ইউৰিনাৰী ব্লেডাৰৰ পৰা তোমাৰ ইউৰেথ্ৰাদি বাহিৰলৈ ওলাই যায় ছবিটো ভালকৈ চোৱা বুজাই দিছোঁ দুফালে দুটা কি আছে কিডনী আছে অৰ্থাৎ বৃক্ক আছে দেখা পাই আছা ঠিক আছে এবডোমেন চাইডত হয় ইংলিছত ক'লে মনত ৰাখিব লাগিব সদায় এণ্ড দেন তাৰপিছত চোৱা তোমালোকে মহাশয়া মহাধমনী এইখিনি বাদ দিয়া এইখিনি কোনো দৰকাৰ নাই তোমাৰ ঠিক আছে চোৱা বাও মূত্ৰবাহী নলী এইটো তোমাৰ যিটো দেখাইছোঁ ঠিক আছে গ্ৰীণ কালাৰ দি এইটো এটা নলী দেখা পাইছা এইটো এটা নলী দেখা পাইছা এইটো কি এইটো হৈছে মূত্ৰবাহী নলী ঠিক আছে আমাৰ পাইছিলোঁ দুটা মূত্ৰবাহী নলী আছে পাইছিলোঁ চোৱা ইয়াত লিখা আছে এযোৰ বৃক্ক এযোৰ মূত্ৰনলী ঠিক আছে ইউৰেটাছ এযোৰ আছে তাৰ যি ইউৰেটাছ এযোৰ দেখাই দিছোঁ পিছত ইউৰেটাছ ক'ত গৈ আছে মূত্ৰথলীত জমা হৈছে চোৱা ক'ত জমা হৈছে ইউৰিনাৰী ব্লেডাৰ মূত্ৰথলীত জমা হৈছে মূত্ৰথলীৰ পৰা মূত্ৰনলীদি বাহিৰলৈ গৈছে বহুত চিম্পল হয় ইমানখিনি কমপ্লেক্স নহয় যিখিনি তোমালোকে বুজিব নোৱাৰিবা ৰেচন তন্ত্ৰত ৰেচন মানে কি যিবিলাক তোমাৰ দেহত কিছুমান নাইট্ৰজেনযুক্ত পদাৰ্থ বৰ্জিত পদাৰ্থ উৎপন্ন হয় সেইখিনি বাহিৰত ওলাই দিয়া পদ্ধতিক এক্সক্ৰিপশ্যন অৰ্থাৎ ৰেচন বুলি কোৱা হয় ঠিক আছে তো ৰেচনত তুমি প্ৰস্ৰাৱৰ দ্বাৰা অৰ্থাৎ তোমাৰ সেইখিনিৰ দ্বাৰা কি হয় তোমাৰ সেইখিনি নাইট্ৰজেন বেছখিনি ওলাই যায় কেনেকৈ ওলায় ইয়াত লিখা আছে কিডনীৰ পৰা সেইখিনি কি হয় ফিল্টাৰৰ পৰা নাইট্ৰজেন বেছখিনি ক'লৈ যায় তোমাৰ মূত্ৰবাহী নলী আছে মূত্ৰবাহী নলীয়েদি ক'ত যায় তো মূত্ৰথলীত যায় মূত্ৰথলীৰ পৰা মূত্ৰনলীয়েদি চিধা বাহিৰলৈ ওলাই যায় ইয়াৰ উপৰি এতিয়া চাম বৃক্কত কিনো বস্তু আছে যি কি কৰি দি গোটেইখিনি ফিল্টাৰ কৰিব পাৰে অৰ্থাৎ চেকিব পাৰে নেক্সট চাম আমি ৰেচন তন্ত্ৰৰ চোৱাহি এখন মোৰ বহুত ইম্পৰ্টেণ্ট গোটেই পেজখিনি সেইকাৰণে উঠাই লৈছোঁ কাৰণ ইম্পৰ্টেণ্ট হয় ঠিক আছে চোৱা পদাৰ্থ যেনেকৈ ইউৰিয়া ইউৰিক এচিড আদি বৃক্কৰ তেজৰ পৰা আঁতৰ কৰা হয় মই ৰাখিব লাগিব বৃক্কত কি বস্তু আঁতৰ কৰা হয় ইউৰিয়া আৰু ইউৰিক এচিড নামৰ যিবোৰ পদাৰ্থ আছে সেইখিনি কি হয় তোমাৰ বৃক্কত আঁতৰ কৰা হয় হাওঁফাওঁত যিদৰে অসংখ্য সৰু সৰু ৰক্তজালিকা থাকে তেনেদৰে বৃক্কত কিছুমান পাতল ৰক্তজালিকা থাকে এই ৰক্তজালিকাৰ এখন সদৃশ নলিকা সৃষ্টি গঠন কৰা হয় সেইখিনি বাদ দিয়া তোমাৰ যিটো বৃক্ক থাকে বৃক্কত এনেধৰণৰ অসংখ্য নলিকাসমূহক কি বুলি কয় নেফ্ৰন বুলি কোৱা হয় বৃক্কত কি থাকে বৃক্কৰ একক কি
বৃক্কৰ একক হৈছে কি নেফ্ৰন বৃক্কৰ একক কি হৈছে নেফ্ৰন বৃক্কৰ একক কি হৈছে বৃক্কৰ একক কি নেফ্ৰন নেফ্ৰন কি সৰু সৰু জালিকা সদৃশ কিছুমান অংগ ইয়াত নেফ্ৰনৰ ষ্ট্ৰাকচাৰ দিয়া হৈ আছে তোমালোকে চাব পাৰা ঠিক আছে এখিনি মই বুজাই দিম বাৰু ষ্ট্ৰাকচাৰটো কি হয় নেফ্ৰনবোৰ তোমাৰ গ্লুকোজ এমিনো এসিড লৱণ আৰু প্ৰচুৰ পৰিমাণে পানী চেকি লোৱাৰ পিছত নলিকা অংশ দি অভিহিত কৰা হয় দেহত কিছুমান অতিৰিক্ত পানী থাকে আৰু কিছুমান পানী দ্ৰৱীভূত কৰি বৰ্জিত পদাৰ্থখিনি তেজত থকাৰ ওপৰত নিৰ্ভৰ কৰি পানীবিলাক অভিহিত কৰি লয় প্ৰতিবিক উৎপন্ন হোৱা মূত্ৰ নেফ্ৰনৰ দীঘল নলিকাৰ মূত্ৰথলীলৈ সোমাই আহে মূত্ৰনলীয়ে বিকজৰ মূত্ৰনলীৰ লগত সংযুক্ত কৰি ৰাখে আৰু এইখিনি পিছৰখিনি যিখিনি আছিলে সেইখিনি ষ্ট্ৰাকচাৰটো চালে গম পাবা ডায়াগ্ৰামটো ঠিক আছে বেসিক্যালি তোমালোকে চোৱা নেফ্ৰনৰ গঠন পৰীক্ষাত আঁকিব আহিব পাৰে তাৰে চোৱা অন্তৰ্বাহী তোমাৰ কি আছে নলী আছে এটো বৃক্ক ধমনী মানে তোমাৰ যিখিনি এটো অন্তৰ্বাহী নলী এইখিনি বৃক্কত আছে নেফ্ৰন কোড আছে বৃক্কৰ ভিতৰত সৰু সৰু অসংখ্য জালিকা সদৃশ কিছুমান অংশ যিবিলাক আমি নেফ্ৰন বুলি কওঁ নেফ্ৰনৰ মেইনলি চাৰিটা পাৰ্ট আছে এটা হৈছে ব্ৰমান্স কেপসুল বুলি কয় ব্ৰমান্স কেপসুল গ্লুমেৰুলাছ বুলি কয় ঠিক আছে আৰু কি সংগ্ৰাহী নলিকা আৰু বৃক্ক উপমহাশিৰা ষ্ট্ৰাকচাৰটো ইজিলি চাই লোৱা আঁকিব চেষ্টা কৰিব নালাগে বেসিক্যালি বাট ষ্টিল কাবি তোমালোকৰ মেট্ৰিকত নিদিয়ে বাৰু মেট্ৰিকত ষ্ট্ৰাকচাৰটো নিদিয়ে বাট ষ্টিল তোমালোকৰ ইউনিট টেষ্ট হৰদাত বা হাফ ইয়াৰলিত এইবিলাক দিব পাৰে তো প্ৰথম কি হয় প্ৰথম তোমাৰ যিখিনি টেজ থাকিব টেজখিনি ইয়াৰে আহি যাব টেজখিনি অহাৰ পিছত কি হ'ব ইয়াৰ ভিতৰত যাব ব্ৰমান কেপচুলৰ ভিতৰত যাব কেপচুলৰ পৰা কি গ্লুমেৰুলাছত যাব আৰু গোটেইখিনি কি হৈ যায় ফিল্টাৰেট হৈ পেলাই তোমাৰ যিখিনি নালাগে হয় নহয় অৰ্থাৎ নাইট্ৰজেন বেষ্ট হয় সেইখিনি সংগ্ৰাহী নলিকা দেখা পাইছা সংগ্ৰাহী নলিকাৰী ক'ত মূত্ৰনলীত বা মূত্ৰনলীকা দিয়ে ক'ত কথা নহয় ইউৰিনাৰী ব্লাডাৰ অৰ্থাৎ মূত্ৰথলীত গৈ পেলাই কি হয় জমা হয়গৈ বেছি ইম্পৰ্টেণ্ট হয় এইখিনি কথা ইম্পৰ্টেণ্ট হয় যে ইউৰিক আৰু ইউৰিক এচিড কি হয় বেসিক্যালি আঁতৰ কৰা হয় সেইখিনি কথা ক'ব লাগিব বেছিকৈ নেফ্ৰনৰ প্ৰাথমিক অৱস্থাত কি হয় গ্লুকোজ এমিনো এসিড লৱণ আৰু প্ৰচুৰ পৰিমাণে পানী চেকি লোৱাৰ পাছত নলিকা অংশত অৱহিত কৰা হয় ঠিক আছে সেইখিনি আৰু তাৰ বেছি একো নহয় মূত্ৰথলীৰ চাপৰ ফলত মূত্ৰনলীয়ে মূত্ৰ বাহিৰ কৰি ওলাই আহে সেইখিনি জানাই তোমালোকে মূত্ৰথলীৰ চাপৰ ফলত মূত্ৰথলীটোত পেশীযুক্ত সেইকাৰণে আগতে উল্লেখ কৰাৰ দৰে স্নায়ুৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি নেক্সট চাওঁ আমি মানুহৰ ৰেচন আমাৰ কমপ্লিট এতিয়া আমাৰ আহিব তোমাৰ উদ্ভিদৰ ৰেচন উদ্ভিদে ৰেচন ক্ৰিয়াত পানীতকৈ কিছু বেলেগ ধৰণৰ কৌশল অৱলম্বন কৰে খালু অংশৰ প্ৰক্ৰিয়াত উদ্ভাৱিত অক্সিজেনতকৈ বৰ্জীয় পদাৰ্থ হিচাপে গণ্য কৰিব পৰা হয় ইতিমধ্যে আমি অক্সিজেন কাৰ্বন ডাই অক্সাইড কেনেকৈ বিতৰণ কৰা তাৰ বিষয়ে আলোচনা কৰি আহিছোঁ উদ্ভিদে বাষ্পমোচনৰ সহায়ত কি কৰে বাষ্পমোচনৰ সহায়ত অত্যাধিক পানী এৰি দিয়াৰ পাছত হাত সাৰিব পাৰে অন্য বৰ্জিত পদাৰ্থৰ ক্ষেত্ৰত উদ্ভিদৰ প্ৰকৃতিতে নিজৰ মৃত কোষৰ কলাবিলাকৰ যোগেদি আৰু কেতিয়াবা পাতৰ পৰা শৰীৰ অংশৰ যোগেদি কি কৰে ৰেচন কৰে সমাধা কৰে প্ৰায়খিনি বৰ্জিত পদাৰ্থ কোষৰ ৰসধানীত সঞ্চিত হৈ থাকে ৰসধানী মানে কি ৰসধানী মানে কি ভেকুৱেল ভেকুৱেলৰ কথা কৈছে ভেকুৱল ইংলিছত ক'লে কোষৰ এটা অংশ তাত কি হয় জমা হৈ থাকে বেসিক্যালি চোৱা এইখিনি মেইন হয় সেইখিনিতো ইমান একো ইম্পৰ্টেণ্ট নাছিলে এইখিনি বেছি ইম্পৰ্টেণ্ট হয় সেইখিনি মই এইখিনি হাইলাইট কৰি লৈ আহিছোঁ কেতিয়াবা উদ্ভিদ বৰ্জিত পদাৰ্থ শৰীৰ পৰা পাতত সঞ্চিত কৰি ৰাখে কেতিয়াবা উদ্ভিদে কি কৰে যিখিনি বস্তুত মানে দৰকাৰ নপৰে বৰ্জিত কৰিব লাগে সেইখিনি কি কৰে তাৰ পাতত জমা কৰি ৰাখে আৰু সেই পাতত যেতিয়া ডেহেচেঞ্চ অৰ্থাৎ সৰি পৰে তেতিয়া কি হৈ যায় সেই পাতলৰ সেইখিনিও গুচি যায় কিছুমান উদ্ভিদে বৰ্জিত পদাৰ্থক বিশেষকৈ পুৰত জাইলেম কলাৰ ৰেজিন আৰু আঠা আৰু ঘাটা হিচাপে সঞ্চিত হৈ থাকে এই লেড লাইন দি লিখাটো ইম্পৰ্টেণ্ট হয় উদ্ভিদে যিখিনি নিজৰ কি কৰে ৰেচন কৰে সেইখিনি দুটা প্ৰক্ৰিয়া যদি লিখিব দিয়ে বা দুটা ৰূপ লিখিব দিয়ে তোমালোকে কি লিখিব লাগিব ৰেজিন আৰু আঠা লিখিব লাগিব ৰেজিন আৰু আঠাৰ বাবে কি কৰি দিয়ে উদ্ভিদে এক্সট্ৰেকশ্যন কৰি দিয়ে তাৰ বাদে ইয়াত আৰু বেলেগ কোনো ধৰণৰ কি নাই ইম্পৰ্টেণ্ট লাইন তোমালোকৰ নাই য'ৰ পৰা কুৱেশ্যন কি হ'ব পাৰে লেটছ চে
তো ইয়াৰ পৰা একদম কুৱেশ্যন নাই বেছিকেলি বাষ্পমোচনৰ সহায়ত আছে খালি এইখিনি এটা কুৱেশ্যন ধৰণে আহিব পাৰে ইয়াৰ পৰা তোমালোকে ইউৰিক বা ইউৰিক এচিড আহিব পাৰে পাৰ্থক্য আছে গ্লুক'জ এমিনো এচিড কৰা হয় সেইখিনি দিব পাৰে তাৰ উপৰি তোমাৰ এইখিনি যিখিনি বুজাই দিছোঁ সেইখিনি ইম্পৰ্টেণ্ট হয় প্ৰথমত ক'ত যায় প্ৰথমত কৈ দিছোঁ প্ৰথমত কি হয় কিডনিৰ পৰা ফিল্টাৰ হোৱাৰ পিছত কোৱা সেইটো আহিব বাও মানে মূত্ৰবাহী নলীত আহিব মূত্ৰবাহী নলী আদি মূত্ৰথলী আদি মূত্ৰনলী আদি বাহিৰলৈ ওলাই যাব এইখিনি মনত ৰাখিব লাগিব আটাইতকৈ বেছি ইমান নুসুধে বাৰু লেটছে সুধিলেও তোমালোকে কৰিব পাৰিবা কাৰণ স্মল টপিক হয় আৰু এইখিনি ক্লিয়াৰ হৈ গ'ল উদ্ভিদৰ ক্ষেত্ৰত এই লাইনখিনিয়ে বহুত ইম্পৰ্টেণ্ট হয় মষ্ট ইম্পৰ্টেণ্ট হয় এই লাইনখিনিৰ পৰা সুধিব পাৰে তাতকৈ বেছি নহয় ৰেজিন আৰু আৰ্থা মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় দুটা ৰূপ হয় যাৰ দ্বাৰা উদ্ভিদে কি কৰে নিজৰ ৰেচন প্ৰক্ৰিয়া সমাধান কৰে আৰু যিহেতু অবজেক্টিভ বেছি আছে তোমালোকৰ লিখিব কম দিব তো সেই টাইপৰ কুৱেশ্যনে বেছি আহিব তো ইয়াৰ লগে লগে আজি আমাৰ কি হৈ গ'ল যিটো আমি আমাৰ জাৰ্ণি আছিলে জীৱন প্ৰক্ৰিয়া সেই জীৱন প্ৰক্ৰিয়া জাৰ্ণিটো কি হৈ গ'ল খতম হৈ গ'ল অৰ্থাৎ শেষ হৈ গ'ল ঠিক আছে আৰু হয়তো ইমান ভালকৈ বুজাব পৰা নাই বাট ষ্টিল ইয়াৰ ট্ৰাই কৰিছোঁ আৰু যিখিনি ইম্পৰ্টেণ্ট হয় বেছি সেইখিনিৰ পৰাই বেছি গুৰুত্ব দিছোঁ যিখিনি ইমান ইম্পৰ্টেণ্ট হয় সেইখিনি ইমান বাৰে বাৰে পঢ়োৱা নাই কিয়নো যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি পঢ়ি তোমালোকে এনে টেনশ্যন লোৱাৰ কোনো ধৰণৰ দৰকাৰী কথা নহয় সেইটো হয় নহয় জানো আৰু ষ্টিল আমাৰ গ্ৰুপবিলাকত টেষ্ট হৈ থাকিব টেষ্টবিলাকত কুৱেশ্যন আহি থাকিব কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি থাকিব আৰু ইয়াৰ পিছতো নেক্সট চেপ্টাৰবিলাক আহি থাকিব যিবিলাক তোমালোকে চাই ইজিলি পঢ়িব পাৰিবা আৰু कीप स्टडिंग एंड मिलते हैं अगली वीडियो में मतलब अगले लेक्चर में